কুৱেশ্যন ৰেটিনল কি? ৰেটিনল কি? ৰেটিনল হ'ল অপশ্যন নম্বৰ চি ভিটামিন এ। কোচ ৰাজ্যত প্ৰচলিত মুদ্ৰাক কি বুলি কোৱা হয়? এইটো এছাম পুলিচত আহিছে। এছাম পুলিচ ABUBN APRৰ কাৰণে এইটো কমন কুৱেশ্যন হয়। কোচ ৰাজ্যত প্ৰচলিত মুদ্ৰাক কি বুলি কোৱা হয়? নাৰায়ণী মুদ্ৰা। নাৰায়ণী মুদ্ৰা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন আহোম যুগত প্ৰচলিত মুদ্ৰাবোৰৰ আকাৰ আছিল। এইটো সুধিব পাৰে। আহোম যুগত প্ৰচলিত মুদ্ৰাৰ আকাৰ কি আছিল? আঠচুকীয়া। এইটো কুৱেশ্যন আহিব। কোনখন দেশৰ কাগজী নোটত ভগৱান গণেশৰ ফটো ব্যৱহাৰ কৰা হয়? কোনখন দেশৰ কাগজী নোটত ভগৱান গণেশৰ ফটো ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ ইণ্ডোনেছিয়া। ইণ্ডোনেছিয়া ইয়াৰ শুদ্ধ এনচাৰ। নেক্সট ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজত্বৰ অৱসান কেতিয়া হৈছিল? ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজত্বৰ অৱসান ঘটিছিল 1858 চনত। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ। শুদ্ধ এনচাৰ হয়। নেক্সট কুৱেশ্যন অষ্ট নিষিদ্ধ আইন কোনজন ইংৰাজ শাসকে প্ৰৱৰ্তন কৰিছিল? অষ্ট নিষিদ্ধ আইন কোনে প্ৰৱৰ্তন কৰিছিল? লৰ্ড লিটন। লৰ্ড লিটনে প্ৰৱৰ্তন কৰিছিল। এতিয়া কুৱেশ্যন দিয়া আছে সত্যাগ্ৰহ শব্দটো কোনটো ভাষাৰ পৰা লোৱা হৈছে? সত্যাগ্ৰহ শব্দটো কোনটো ভাষাৰ পৰা লোৱা হৈছে? অপশ্যন নম্বৰ এ সংস্কৃত। সংস্কৃতৰ পৰা লোৱা হৈছে। নেক্সট হ'ল সত্যাগ্ৰহ শব্দটোৰ অৰ্থ কি? সত্যাগ্ৰহ শব্দটোৰ অৰ্থ কি? অপশ্যন নম্বৰ চি সত্য আৰু অহিংসা। এইবাৰ হয়তো ABUBত সুধিব পাৰে এইটো। সত্যাগ্ৰহ শব্দটোৰ অৰ্থ কি? সত্য আৰু অহিংসা। দেখাত সহজ যেন লাগিব, কিন্তু তাৰ ভিতৰতে মানে বহুখিনি অৰ্থ নিহিত হৈ আছে। নেক্সট কুৱেশ্যন তলৰ কোনবিধৰ বাবে তাজমহলৰ প্ৰতি ভাবুকি আহি পৰিছে? কোনবিধৰ কাৰণে ভাবুকি আহি পৰিছে? এইটো ছায়েন্সৰ কুৱেশ্যন হয়। ছালফাৰ ডাই অক্সাইড। ছালফাৰ ডাই অক্সাইডৰ কেমিকেল ফৰ্মুলাটো কি? ছালফাৰ ডাই অক্সাইড এইটো। নেক্সট কুৱেশ্যন আগষ্ট বিপ্লৱ কাক বুলি কোৱা হয়? আগষ্ট বিপ্লৱ কাক বুলি কোৱা হয়? ভাৰত ত্যাগ আন্দোলন। ভাৰত ত্যাগ আন্দোলনৰ আগষ্ট বিপ্লৱ বুলি কোৱা হয়। কেতিয়া হৈছিল? 8 আগষ্ট 1942 1942 চনত হৈছিল। 1942 চনৰ 8 আগষ্ট 1942 চনত ভাৰত ত্যাগ আন্দোলন হৈছিল। সেইকাৰণে ভাৰত ত্যাগ আন্দোলনক কি বুলি কোৱা হয়? আগষ্ট আন্দোলন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন কোনজন মোগল সম্ৰাটৰ কবৰস্থান ভাৰতবৰ্ষত নাই? কাৰ নাই? জাহাংগীৰ। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ এ জাহাংগীৰৰ ভাৰতবৰ্ষত তেওঁৰ কবৰস্থান নাই। নেক্সট কুৱেশ্যন শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল? শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল? এইটো কুৱেশ্যন হ'ব পাৰে। অম্বিকা কুঁৱৰী। অম্বিকা কুঁৱৰী কাৰ ৰাণী আছিল বাৰু? শিৱসিংহৰ পত্নী আছিলে। তলৰ কোনগৰাকী শিৱসিংহৰ পত্নী আছিলে? মই অলপ আগত কৈছিলোঁ শিৱসিংহৰ পত্নী কোন আছিল? ইয়াৰে এটাও নহয়। শিৱসিংহৰ পত্নী আছিলে ফুলেশ্বৰী আছিলে। ফুলেশ্বৰী আছিলে। পিছত যেতিয়া ফুলেশ্বৰীৰ মৃত্যু হৈছিলে তেতিয়া তেওঁৰ ফুলেশ্বৰীৰ ভনীয়েক অম্বিকাক শিৱসিংহই বিয়া কৰিছিলে। শিৱসিংহৰ দুজনী পত্নী আছিলে। প্ৰথমজনী হ'ল ফুলেশ্বৰী আৰু দ্বিতীয়গৰাকী হ'ল ৰাণী অম্বিকা। নেক্সট কুৱেশ্যন পিয়লি বৰুৱাক কেতিয়া ফাঁচি দিছিল? পিয়লি বৰুৱাক ফাঁচি দিছিল 1858 চনত। মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচি দিছিল? এইটো 1858 চনত মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাক ফাঁচি দিছিল। তলৰ কোনগৰাকী শিৱসিংহৰ পত্নী আছিল? কোন আছিল? এইটো ফুললতা নহয়। ইয়াৰ হেৰিটো হ'ব ফুলেশ্বৰী আৰু অম্বিকা আছিল।
পৰাধীন ভাৰতৰ অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? পৰাধীন ভাৰতৰ মানে যেতিয়া 1937 চনৰ কথা কৈছে তেতিয়া আছিল ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ 1937 1937 চনৰ আছিলে। পৰাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী মহম্মদ ছাদুল্লাহ কোনটো ৰাজনৈতিক দলৰ পৰা প্ৰাৰ্থিত্ব কৰিছিল? কোনটো দলৰ পৰা প্ৰাৰ্থিত্ব কৰিছিল? মুছলিম লীগৰ পৰা। নেক্সট কুৱেশ্যন, অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? এই কুৱেশ্যনটো এছাম পুলিচ SI 2023 আহিছিলে। অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন হৈছিলে 1916 চনত। 1916 চনত হৈছিলে। নেক্সট কুৱেশ্যন, কোনজন মোগল সম্ৰাটৰ পৰা অনুমতি লৈ ইংৰাজসকলে ভাৰতত বেপাৰ বাণিজ্যৰ পাতনি মেলিছিল? কোনে পাতনি মেলিছিল? জাহাংগীৰৰ পৰা। জাহাংগীৰৰ পৰা 1608 চনত 1608 চনত আহিছিলে। ছাৰ টমাছ ৰ আহিছিলে। নেক্সট কুৱেশ্যন, চন্দ্ৰগিৰি ৰজাৰ পৰা তলৰ কোনখন ঠাই ইংৰাজসকলে কিনি লৈছিল? চন্দ্ৰগিৰি ৰজাৰ পৰা তলৰ কোনখন ঠাই ইংৰাজসকলে কিনি লৈছিল? অপশ্যন নম্বৰ চি, মাদ্ৰাজ। নেক্সট কুৱেশ্যন, কোনজন ইংৰাজ শাসকৰ দিনত ভাৰতবৰ্ষত কাগজ নোটৰ প্ৰচলন হৈছিল? অপশ্যন নম্বৰ বি, লৰ্ড কেনিং। লৰ্ড কেনিঙৰ দিনত কাগজী নোটৰ প্ৰচলন হৈছিল। স্বত্ব বিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল? স্বত্ব বিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল? লৰ্ড ডেলহাউছে। লৰ্ড ডেলহাউছে স্বত্ব বিলোপ নীতি প্ৰৱৰ্তন কৰি কি কৰিছিল? মানে ৰাজ্যবিলাক তেওঁ নিজৰ শাসনলৈ আনিছিল। নেক্সট কুৱেশ্যন, কোনজন ইংৰাজ শাসকৰ দিনত ভাৰতবৰ্ষত সংবাদপত্ৰ নিষিদ্ধ আইন প্ৰণয়ন কৰিছিল? সংবাদপত্ৰ নিষিদ্ধ আইন প্ৰণয়ন কৰিছিল লৰ্ড লিটনে। নেক্সট কুৱেশ্যন, অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন সভাপতি কোন আছিল? পদ্মনাথ গোহাঁই বৰুৱা। এইটো হ'ব অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা হয়। পদ্মনাথ গোহাঁই বৰুৱা হ'ল অসম সাহিত্য সভাৰ 1917 চনত তেওঁ সভাপতিত্ব কৰিছিল। নেক্সট কুৱেশ্যন, চন্দ্ৰগুপ্ত মৌৰ্য কেতিয়া মগধৰ ৰজা হয়? চন্দ্ৰগুপ্ত মৌৰ্য মগধৰ ৰজা হয় 321 খ্ৰীষ্টাব্দত। অপশ্যন নম্বৰ এটো ইয়াৰ শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যন, প্ৰথম বৌদ্ধ মহাসভা কোনজন ৰজাৰ দিনত হৈছিল? প্ৰথম বৌদ্ধ মহাসভা তলৰ কোনজন ৰজাৰ দিনত হৈছিল? অজাতশত্ৰুৰ দিনত। অজাতশত্ৰুৰ দিনত বৌদ্ধ মহাসভা অনুষ্ঠিত হৈছিল। DGPৰ সম্পূৰ্ণ অৰ্থ কি? DGPৰ সম্পূৰ্ণ অৰ্থ হ'ল ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ। এছাম পুলিচৰ এইটো কুৱেশ্যন আহিব পাৰে। DGP ফুল ফৰ্ম আহিব পাৰে। আৰু বৰ্তমান অসমৰ 2025 চনৰ DGP কোন? ভাৰপ্ৰাপ্ত DGP হ'ল হৰমিত সিং ছাৰ। বৰ্তমান তেওঁ অসমৰ DGP। নেক্সট কুৱেশ্যন, প্ৰথম ভাৰতীয় মহিলা IPS বিষয়াগৰাকী কোন আছিল? প্ৰথম ভাৰতীয় মহিলা IPS বিষয়া হ'ল কিৰণ বেদী। নেক্সট কুৱেশ্যন, সীমান্ত সুৰক্ষা বাহিনী BSF কেতিয়া গঠন হয়? BSF গঠন হৈছিল 1965 চনত। গুপ্ত বংশৰ শাসনকালত ভাৰতলৈ অহা বিদেশী পৰ্যটকজন কোন আছিল? ফাহিয়ান। কুৱেশ্যন হয়, তলৰ কোনটো ধূমকেতু 76 বছৰৰ মূৰে মূৰে দেখা যায়? কোনটো ধূমকেতু? হেলি ধূমকেতু। হেলি ধূমকেতু 76 বছৰৰ মূৰে মূৰে দেখা যায়। এইটো কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো এটা কমন কুৱেশ্যন। সৌৰজগতৰ বৃহত্তম গ্ৰহ কোনটো? বৃহস্পতি। এছাম পুলিচত এই 50টা কুৱেশ্যনৰ ভিতৰত তাৰে 30টা কুৱেশ্যন ইজি থাকিব। তাৰ ভিতৰত ইয়াৰ সৌৰজগতৰ ওপৰত কুৱেশ্যন থাকিব। যিকোনো কুৱেশ্যন থাকিব সৌৰজগতৰ আটাইতকৈ ওচৰৰ গ্ৰহ কোনটো হ'ব? সৌৰজগতৰ আটাইতকৈ দূৰৰ গ্ৰহ কোনটো? বৰ্তমান সৌৰজগতত কিমানটা গ্ৰহ আছে? এনেকুৱা কথা সুধিব পাৰে। প্লুটো কেতিয়াৰ পৰা গ্ৰহ নহয় বুলি ঘোষণা কৰিছে? এনেকুৱা কুৱেশ্যন সুধিব পাৰে। নেক্সট, মই যিমান পাৰে দাঙি ধৰিব চেষ্টা কৰিম। সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহ কোনটো? সূৰ্যৰ পৰা আটাইতকৈ দূৰত গ্ৰহ আছে নেপচুন।
কাৰণ প্লুটোক 2005 চনত যিখন প্লেগত যিখন এষ্ট্ৰনমিকেল মিটিং হৈছিলে তাত 2005 চনত প্লুটোক সৌৰজগতৰ গ্ৰহ নহয় বুলি উল্লেখ কৰিছে। ইউৰেনাছ গ্ৰহটো কোনে আৱিষ্কাৰ কৰিছিল? ইউৰেনাছ গ্ৰহটো আৱিষ্কাৰ কৰিছিল উইলিয়াম হাৰ্চেলে। নেক্সট কুৱেশ্যন, সৌৰজগতৰ আটাইতকৈ বেগী গ্ৰহ কোনটো? সৌৰজগতৰ আটাইতকৈ বেগী গ্ৰহ হ'ল বুধ।